নিশ্চয়কৈ আচলতে যে আজি বিশেষ ন্যায়াধীশৰ আদালতে ঐতিহাসিক ৰায় দিছে যে যিটো ৰায় এডিঅ' কেলেংকাৰী কৃষি উন্নয়ন বিষয়াৰ যিটো কেলেংকাৰী অৰ্থাৎ তেওঁলোকৰ যিটো অভিযোগ আছিল সেই অভিযোগ অনুসৰি বক্ৰপথেৰে তেওঁলোকে চাকৰি লৈছিল আৰু সেই তাৰে মূল মাষ্টাৰমাইণ্ড আছিলে APSCৰ সেই সময়ৰ যিগৰাকী অধ্যক্ষ ৰাকেশ পাল তাৰ সমান্তৰালভাৱে বসন্ত দলে যি APSCৰ সেই সময়ত আছিলে আচলতে বসন্ত দলে আৰু সামেদুৰ ৰহমান সেই কেইজনৰ নেতৃত্বতে আচলতে গোটেই কেলেংকাৰীটো সংঘটিত হৈছিল তাৰপিছতে আচলতে সেই এডিঅ' কেলেংকাৰী সেই এডিঅ' কেলেংকাৰী আচলতে সেই গোটেইখিনি তদন্ত তেওঁলোকে কৰি আছিল আৰু অৱশেষত 6 বছৰৰ মূৰত অৱশেষত আজি চূড়ান্ত ৰায়দান দিয়া হ'ল আৰু 46 গৰাকীৰ ভিতৰত সেই যে কৃষি উন্নয়ন বিষয়া আছিল কৃষি উন্নয়ন যিসকল বিষয়া আছিল সেই বিষয়াসকলৰ সমান্তৰালভাৱে বসন্ত দলে আৰু ৰাকেশ পাল তাৰ সমান্তৰালভাৱে সামেদুৰ ৰহমান সেই তিনিগৰাকীৰ সৈতে মুঠ 32 গৰাকীক আচলতে দোষী সাব্যস্ত কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে তাৰ সমান্তৰালভাৱে 11 গৰাকীক দোষমুক্ত কৰা হৈছে আৰু বৰ্তমানে সেইকেইগৰাকী অৰ্থাৎ যিকেইগৰাকী দোষী আচলতে সাব্যস্ত কৰা হৈছে সেই তেওঁলোক বৰ্তমানে আচলতে বিশেষ আদালততে তেওঁলোকক আচলতে ন্যায়াধীশৰ সন্মুখত তেওঁলোকক সেই সোধপোছ কৰি থকা হৈছে হয়তো আজি যদিও তেওঁলোকৰ আচলতে যিটো শাস্তি হ'ব বা তেওঁলোকৰ শাস্তি যিটো ৰায় সেই শাস্তি ৰায় আজি প্ৰদান কৰা নাই কিন্তু তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে হয়তো কালি বা সোমবাৰ কালিৰ ভিতৰতে হয়তো আকৌ ভিডিঅ' কনফাৰেন্স যোগে তেওঁলোকৰ শুনানি হ'ব তাৰপিছতে হয়তো আৰু এদিন বা দুদিন ল'ব তাৰপিছতে হয়তো তেওঁলোকৰ যিটো এই 32 গৰাকী দোষী বিষয়া আছে সেই বিষয়াসকলৰ ভিতৰত আচলতে তেওঁলোকে কি শাস্তি প্ৰদান কৰা হ'ব বা তেওঁলোকৰ যিটো তেওঁলোকক যিহেতু কাৰাদণ্ড বিহা হ'ব হয়তো তেওঁলোকক আচলতে কেইবাগৰাকীও অধিবক্তাৰ মতে হয়তো 7 বছৰ তেওঁলোকক কাৰাদণ্ড বিহা হ'ব বা সেইখিনি বিষয় সন্দৰ্ভতে সেইটো আদালতে গোটেই চূড়ান্ত এটা ৰায় তেওঁলোকক দোষী কেনেদৰে সাব্যস্ত কৰা হয় তেওঁলোকৰ কি কেনেধৰণৰ শাস্তি হ'ব পাৰে সেইখিনি সন্দৰ্ভত তেওঁলোকে আচলতে চূড়ান্ত যিটো আচলতে শাস্তি সেই প্ৰদান কৰিব কিন্তু তাৰ সমান্তৰালভাৱে বৰ্তমানে তেওঁলোকক সোধপোছ কৰি থকা হৈছে আৰু সেই যিকেইগৰাকী দোষী বিষয়া আছে সেই বিষয়াসকল তেওঁলোক হয়তো খন্তেক সময়ৰ পিছতে বিশেষ ন্যায়াধীশৰ আদালতৰ পৰা তেওঁলোক ওলাই আহিব আৰু লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ অধিবক্তাসকলৰ কিন্তু প্ৰতিক্ৰিয়া আছে একাংশক দোষমুক্ত ঘোষণা কৰা হৈছে একাংশক দোষী সাব্যস্ত কৰা হৈছে গতিকে অধিবক্তাসকলৰ শেহতীয়া কিছু প্ৰতিক্ৰিয়া আমি আমাৰ দৰ্শকসকললৈ আমি আগবঢ়াইছিলোঁ সেই প্ৰতিক্ৰিয়া সন্দৰ্ভত মই অকণমান জানিব বিচাৰিছোঁ তেওঁলোকে এই বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ যিহেতু মন্তব্য কৰিছে এই দোষমুক্ত কৰাসকলৰ বিষয়ে তেওঁলোকে কি কৈছে নিশ্চয় কৈছে কেইবাগৰাকীও অধিবক্তা আচলতে চৰকাৰী যিসকল অধিবক্তা তেওঁলোকেও আচলতে সেই গোটেই বিষয়টো সন্দৰ্ভত তেওঁলোকে আচলতে যিখিনি চোৱা চিতা কৰিছিল তেওঁলোকৰ মতে আচলতে যিসকল বিষয়া আচলতে দোষী সাব্যস্ত কৰা হৈছে তাৰ সমান্তৰালভাৱে কেইবাগৰাকীও ব্যক্তিগত হয়তো এই দোষমুক্ত ঘোষণা কৰাৰ ক্ষেত্ৰতেই হওক বা যিসকল কেইবাগৰাকীও তাৰে ভিতৰত 46 গৰাকীৰ ভিতৰত কাৰোবাৰ হয়তো ব্যক্তিগত অধিবক্তাও আছিল তাৰ ভিতৰত হয়তো অংশুমান বৰা যিগৰাকী জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা আছিল কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আছিল সেই জ্যেষ্ঠ অধিবক্তা আছিল সেই অধিবক্তাসকলৰ মতে যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে 46 গৰাকী বিষয় সকলোৰে যিসকল কৃষি উন্নয়ন বিষয়া আছিল সেই বিষয়াসকলৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যিখিনি অপৰাধ আছিল সেই অপৰাধখিনি একেই তাৰপিছতো আচলতে কোনোবা 32 গৰাকীক তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে তাৰ সমান্তৰালভাৱে 11 গৰাকীক তেওঁলোকে আচলতে দোষমুক্ত ঘোষণা কৰা হৈছে তেওঁলোকৰ মাজত পৃথক ব্যৱস্থা কিয় ল'লে বিশেষ ন্যায়াধীশৰ আদালতে পৃথক ব্যৱস্থা কিয় ল'লে সেই সন্দৰ্ভতো তেওঁলোকে প্ৰশ্ন কৰিছে যিহেতু তেওঁলোকৰ যিটো অপৰাধ সেই অপৰাধটো তেওঁলোকৰ একেই আছিলে যে 32 গৰাকী যেনেদৰে 32 গৰাকী তেওঁলোকৰ ভিতৰত যিকেইগৰাকী দোষী সাব্যস্ত কৰা হৈছে যিকেইগৰাকী কৃষি উন্নয়ন বিষয়া আছিল সেইগৰাকী কৃষি উন্নয়ন বিষয়াৰ ক্ষেত্ৰত যিখিনি অপৰাধ আছিল তেওঁলোকে যেনেদৰে বক্ৰপথেৰে চাকৰি লোৱাত তেওঁলোকৰ যিটো অভিযোগ আছিল সেই অভিযোগ সমান্তৰালভাৱে যিকেইগৰাকীক আচলতে দোষমুক্ত ঘোষণা কৰা হৈছে সেই দোষমুক্ত ঘোষণা কৰা কৃষি উন্নয়ন বিষয়া সেইগৰাকীৰ ক্ষেত্ৰতো আচলতে সেই একেইখিনিয়ে অপৰাধ তেওঁলোক অপৰাধেৰে তেওঁলোক আচলতে অভিযুক্ত তাৰপিছতো তেওঁলোকক আচলতে তেওঁলোকৰ মাজত ব্যৱস্থা ল'লে বা তেওঁলোকক শাস্তি আচলতে কাৰোবাক হয় প্ৰবাল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো প্ৰবাল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ